মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। যেতিয়া কোনো এটা প্ৰশ্নত MCQ থাকিব, এই MCQ সলভ কৰাৰ কাৰণে আমি চাই ক'ব লাগিব যে এইটো অপৰিমেয় সংখ্যা হয় বা এইটো অপৰিমেয় সংখ্যা হয়। এতিয়া কেনেকৈ বাহিৰ কৰিম? ডেফিনিশ্যন মনত ৰাখিব লাগিব যে যিবোৰ সংখ্যা দশমিক সীমিত বা অসীম বা অসীমিত পৌনঃপুনিক তেনেবোৰ সংখ্যাকেই পৰিমেয় সংখ্যা বোলে। যেনে 1.5 তাৰপিছত এটা অংক আছে, এইটো সীমিত 1.73 এইটো সীমিত, দুটা অংক আছে। এতিয়া যদি কি কৈছে যে যিবোৰ সংখ্যা দশমিক বিস্তৃতি সীমিত বা অসীম পৌনঃপুনিক, যদি সীমিত হয় তেতিয়াহ'লে পৰিমেয় হ'বই, আৰু যদি অসীম পৌনঃপুনিক হয়, অসীম পৌনঃপুনিক হৈছে কি যে 1.555 আহি থাকিব। ইয়াক কেনেকৈ লিখা হয় বা 1.5 বাৰ, এটাই বুজাব অসীমিত অসীম পৌনঃপুনিক। অসীম পৌনঃপুনিক হ'লে হয় এইটো পৰিমেয় সংখ্যা হয়। তাৰপিছত 1.0478 তিনিটা পৰত বাৰ আছে, এইটো কি হ'ব? এইটো পৰিমেয় সংখ্যা হ'ব। তাৰপিছত অপৰিমেয় সংখ্যা, আনহাতে যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অসীম আৰু অপৌনঃপুনিক, তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে। যেনে কৈছে কি যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অসীম আৰু অপৌনঃপুনিক তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে। যেনে 1.01 001 0001 এনেকৈ আহি থাকিব। ইয়াত কি হৈছে, এইটো অপৰিমেয় সংখ্যা, কাৰণ কি 0 ইয়াত এটা আছে, দুটা, তিনিটা, চাৰিটা, পাঁচটা এনেকৈ আহি থাকিব। অসীমলৈকে এনেদৰে আহি থাকিব, এইটো অপৰিমেয় সংখ্যা হ'ব। তাৰপিছত 2.03
0003 003 এনেকৈ আহি থাকিব এইবিলাক পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কোনবিলাক √2 √3 আচলতে যিবিলাক মৌলিক সংখ্যাৰ বৰ্গমূল যিবিলাক এইবিলাক অপৰিমেয় সংখ্যা হয় 5 7 11 এইবিলাক অপৰিমেয় সংখ্যা কাৰণ ইয়াক যদি p/q আৰ্হিত লিখো p/q আৰ্হিত লিখিলে এনেকুৱা হ'ব কিন্তু আমাৰ কি পৰিমেয় সংখ্যাৰ আৰু এটা ডেফিনেশ্যন হৈছে কি যে যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি p/q আৰ্হিত আহিছে কিন্তু p ৰ ভ্যালু কি হ'ব লাগিব p আৰু q ৰ ভ্যালু হ'ব লাগিব ইন্টিজাৰ নাম্বাৰ